হ'ল এতিয়া উঠা নাই নেকি ইমান দেৰি হৈ গৈছে স্কুল যাব লাগিব উঠ 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 এই মাই অলপ শুব দে না অলপ টোপনি যাও স্কুল যোৱাৰ টাইম হৈ আছে জলদি উঠ স্কুল যাব লাগিব মা মই স্কুল নাযাও কিয় কি হ'ল বেটা কিয় স্কুল নাযাও স্কুলত ধুলাই খালি নেকি আৰে নাজানো মা এই বাইদেউ নিজকে বৰ কি ভাবে একেবাৰে কিবাহে ভাবে জানা মা কিয় কি হ'লনো কি কৰিলে তোৰ বাইদেউ জানানে মা মেম এটা পাগল ব্লেকবোৰ্ডত নিজে লিখিলে মহাভাৰত বুলি আকৌ মোক উঠাই সুধিছে মহাভাৰত কোনে লিখিছে বুলি জানা মা পিছত তই কি কলি কোনে লিখিছে বুলি কৈছিলি মা মই কৈছিলো যে আপুনি দেখোন লিখিলে নিজৰ মূৰত একো নাই মোক বহুত মাৰিলে জানা মা বহুত মাৰিলে এই সানি তই কি কলি হে কি কলি তোৰ মেম পাগল নহয় তইহে পাগল বুজিলি মা তুমিও সেম একে দেখোন ভুল সব মোৰে হ'ব দিয়া মা মোৰে ভুল হল মই তে স্কুল যাও দিয়া বাই दिल ने मेरे तेरे दिल से कहा इश्क तो है वही जो बेइंतहा तूने कभी जाना ही नहीं मैं हमेशा से तेरा ही रहा कि कब तक जीऊं मैं जीऊं साथ तेरे फिर संग बन जाऊं तेरी गली का मैं जिस दिन भुला दूं तेरा प्यारे दिल से वो दिन आखिरी हो मेरी जिंदगी का मैं जिस दिन भुला दूं तेरा प्यारे दिल से वो दिन आखिरी हो मेरी जिंदगी का ना ठहरेगा कोई आँखों में मेरी ना ठहरेगा कोई आँखों में मेरी हो ना सकूं मैं और किसी का मैं जिस दिन भुला दूं तेरा प्यारे दिल से वो दिन आखिरी हो मेरी जिंदगी का मैं जिस दिन भुला दूं तेरा प्यारे दिल से वो दिन आखिरी हो मेरी जिंदगी का ए रही की गान গাইছে বিলাক না সুৰ আছে না কিবা আছে গান থ এইবিলাক গান থ মই এটা কথা ভাবি আছো সোনু কি কথা ভাবি আছো তই কচোন ক কি কথা ভাবি আছো মাইকেল জেকসন যিদিনাখন মৰিছিল তেতিয়া টিভিত গোটেই দিনটো তাৰ নাচ দেখালে ভূপেন হাজৰিকা যিদিনাখন মৰিছিল তেতিয়া গোটেই দিনটো তাৰ গান শুনালে মই ঘৰত আছো যিদিনাখন সানি লিওনি মৰিব সেইদিনাৰ কথা ভাবি আছো কিবা দেখায় হয় মই তাকে ভাবি আছো এতিয়া কিবা দেখায় হ'ব সিদিনা যিয়ে দেখায় তাকে দেখিম বাৰু গুড মৰ্নিং মেম গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং এই তহঁতে এনেকে হাঁহি আছো যে ইমান চিঞৰি চিঞৰি কিয় মেম আমি হাঁহি আছিলো এটোৰ কাৰণে যে আপুনি আমাৰ চিঞৰ বাহৰ শুনি ক্লাছত জলদি আহে তাৰ বাবে চিঞৰি আছিলো মেম পিছে তহঁতে মাস্ক লগাই অহা নাই যে কিয় কিয় মাস্ক লগাই অহা নাই তহঁতে মেম মাস্ক লগাই আহিছিলো ক্লাছত আহি খুলি দিলো মেম কিয় খুলি দিলি মেম আমিতো নিজৰে মানুহ ন সো খুলি দিলো মাস্ক বহুত গৰম লাগি থাকে যে হ'ব দে মেম আপুনি কিয় মাস্ক লগাই অহা নাই মই স্যানিটাইজ কৰি আহিছো তাৰ বাবে মাস্ক লগোৱা নাই হলেও তো মাস্ক লগাব লাগিছিল ন আমিতো দেখা নাই আপুনি স্যানিটাইজ কৰিছে যে মেম আমিওতো নিজৰে মানুহ ন সো ময়ো মাস্ক লগোৱা নাই বহুত গৰম বুজিছ হয় মেম আমি নিজৰে মানুহ গুড মৰ্নিং মেম কি হ'ল সানি ইমান দেৰিকৈ ক্লাছত যে তোৰ লগৰ বাকীখিনিয়ে যে ঠিক সময়তে স্কুল আহি পালেহি মেম জাক পাতিতো কুকুৰহে আহে সিংহ সদায় অকলে আহে তোৰ এইবিলাক কথা মাইণ্ডত কেনেকৈ সোমায় মেম মোৰ ওচৰত ক্লাছ কৰিব সব গম পাই যাব যা বেঞ্চত বগৈ কালিৰ পৰা টাইমত আহি ক্লাছত থাকিবি ওকে মেম নিশ্চয় কালিৰ পৰা ক্লাছত টাইমত থাকিম মেম মই আপোনাক এটা কুৱেশ্যন কৰিম আপুনি এনসাৰ দিবনে কি কুৱেশ্যন আই এম গোয়িং মেম এইটোৰ অৰ্থ কি মই গৈ আছো মেম কওক না আৰে কলোৱেচোন মই গৈ আছো মেম ক'ত যায় আপুনি অৰ্থটো নোকোৱাকৈ মই আপোনাক ক'তো যাব নিদিওঁ আৰে পাগল দৰা মই যে ক'লো তোক মই গৈ আছো মানে হ'ল আই এম গোয়িং এতিয়া বুজি পালি ওকে মেম এতিয়া বুজি পালো শুনা তোমালোক পঢ়া শুনা ভালকে কৰা মন দি কৰা এতিয়াই সময় আছে সময় ৰৈ নাথাকে বুজিলা মেম লিখা পঢ়া সেইজনে কৰিব লাগে যিয়ে চাকৰি কৰিব বিচাৰে আমিতো বেংকৰ পৰা লোনহে ল'ম মেম মেম অসমীয়া মানুহক প্লেনত উঠিলে মদ খাবলৈ নিদিয়ে কাৰণটো জানেনে মেম নাই নাজানোতো কি কাৰণ হ'ব পাৰে কচোন মেম শুনক ইংলেণ্ডৰ মানুহে 2-3 পেক মান খোৱাৰ পিছত কয় মই এতিয়া সিনেমা চাম
ফৰাচীবোৰে কয় মই এতিয়া কিতাপ পঢ়িম। জাপানীসকলে কয় মই এতিয়া আৰাম কৰিম। আমেৰিকানসকলে কয় মই এতিয়া অলপ হিচাপ নিকাচ কৰিম মোৰ লেপটপত। কিন্তু অসমীয়া মানুহে 2-3 পেগমান খাই লোৱাৰ পাছত পাইলটক কি ক'ব জানেনে? কি ক'ব? কেলা আঁতৰ হে, প্লেন মই চলাম এতিয়া, আঁতৰ। গতিকে অসমীয়া মানুহক প্লেনত উঠিলে মদ খাব নিদিয়ে। এইটোহে কথা, আজি গম পালো।